কিন্তু মই মানে এতিয়া মোৰ চকুটো একদম অৰ্জুনৰ নিচিনা হৈছে। মই মানে অকল এটা বস্তুৱে দেখি আছোঁ 2026। মই 2026 হওঁতেও এতিয়া 2026 দেখি আছোঁ, বহুতেও 2026 দেখি আছোঁ। আপোনালোকৰ লগত কথা পাতি থাকোঁতেও সৌডোখৰত 2026টো মই লৈ থকা দেখিছোঁ। কাৰণ মই জানো যে 2026ত যদি বিজেপিক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব নোৱাৰোঁ, অসমখন চিৰকালৰ কাৰণে শেষ হৈ যাব। সেইকাৰণে মই পঞ্চায়ত নিৰ্বাচনত ডেফিনেটলি লাগিম, কিন্তু পঞ্চায়ত নিৰ্বাচন মোৰ লক্ষ্য নহয়। আমাৰ ৰাইজৰ দলৰ লক্ষ্য হ'ল 2026 চনত বিজেপিক পৰাভূত কৰা, ঐক্যবদ্ধভাৱে সকলো বিৰোধী দলে 2026 চনত চৰকাৰ কৰা, আৰু 2026 চনত চৰকাৰ কৰি আমাৰ যিটো 5 দফীয়া আঁচনিৰ কথা কৈছোঁ নহয়, যে সকলো পথাৰত পানী দিম আৰু বছৰত 3বাৰ খেতি কৰাম, সকলো উৎপাদিত দ্ৰব্যৰ আচল মূল্য দিম, 3 নম্বৰ সকলো আপোনাৰ ব্যৱসায় অসমৰ স্থানীয় মানুহৰ হাতলৈ আনিম, অসমৰ সকলো গাঁৱে গাঁৱে আমি ইণ্ডাষ্ট্ৰি খুলিম আৰু অসমখনক পৰ্যটন ৰাজ্য গঢ়ি তুলিম। এই 5টা কৰ্মসূচী ৰূপায়ণ কৰিবৰ কাৰণে মই অস্থিৰ হৈ পৰিছোঁ। মই উত্তেজিত হৈ আছোঁ যে অতি সোনকালে, এক্সাইটেড হৈ আছোঁ যে অতি সোনকালে বিজেপিক বিদায় দিম। আমাৰ সকলোৰে মিলিত চৰকাৰ হ'ব আৰু মিলিত চৰকাৰে অসমৰ প্ৰকৃত যিবিলাক কাম কাজ, উন্নয়নমূলক কাম কাজ এইবিলাক আৰম্ভ কৰিব। কৰিলে হয়, আপুনি কোৱাৰ দৰে প্ৰতাৰণা কৰিলে হয়, একদম কনফাৰ্ম যে প্ৰতাৰণা কৰিলে, বিশ্বাসঘাতকতা কৰিলে, 2 নম্বৰী কৰিলে। কিন্তু বিশ্বাসঘাতকতা কৰি কি হ'ল? বিশ্বাসঘাতকতা কৰি 0 হ'ল, হয়নে নহয়? 0, 5-0 হ'ল। তাৰমানে কংগ্ৰেছে এইটো বস্তু প্ৰমাণ পাই গ'ল যে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰি, বিৰোধী দলসমূহক বিশ্বাসঘাতকতা কৰি তেওঁলোকৰ ইয়াত সান্দহ খোৱা বালি তল যোৱাৰ বাহিৰে আন একো নহ'ব। ৰাইজৰ দল বা অন্যান্য আমাৰ বিৰোধী শক্তিবিলাকক নোলোৱাকৈ কংগ্ৰেছে যে 2026ত কেতিয়াও বিজেপিক হৰুৱাব নোৱাৰে, এইটো কনফাৰ্ম। ভাৰতবৰ্ষৰ য'তেই কংগ্ৰেছে অকলে বিজেপিৰ লগত খেলিছে, সকলোতে বিজেপি জিকিছে। য'তেই সকলোৰে লগ লাগি বিজেপিৰ লগত খেলিছে, তাতে বিজেপি হাৰিছে, হাৰণ দিছে বিজেপি। গতিকে 2026ত আমি সকলোৱে একেলগে খেলিবই লাগিব। কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব। কংগ্ৰেছৰ কোনো উপায় নাই। কংগ্ৰেছে মুখেৰে যিয়েই নকওক লাগিলে, যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে, কংগ্ৰেছে 2026ত হাৰণ দিব, বেয়াকৈ হাৰিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026ত ঐক্যবদ্ধ হ'বই লাগিব। মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা, কাকো বিশ্বাসঘাতকতা কৰাৰ ৰাজনীতি নকৰিব। সকলো মিলি প্ৰথমতে বিজেপিক খেদি লওঁ, তাৰপিছত লাগিলে পিছত কংগ্ৰেছে অকলে যদি চৰকাৰ কৰিব পাৰে কৰিব, কিন্তু প্ৰথমতে আমি সকলোৱে মিলি কংগ্ৰেছ, ৰাইজৰ দল, AJP, CPM, CPI যিমান দল আছোঁ চবেই মিলি আমি আগতে বিজেপিক খেদাই লওঁ। বিজেপি খেদোৱাৰ পাছত তাৰপিছত অকলে অকলে যি কৰে কৰিব।